हेलो बंधु बान्धवीসকল ইংটেবলৈ স্বাগতম জনাইছো লৈ আহিছো এটি গুৰুত্বপূৰ্ণ এডভাৰটাইজমেন্ট যি সকলে ইন্ডিয়ান এয়াৰ ফোৰ্সত চাকৰি কৰিব বিচাৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব দুটা গুৰুত্বপূৰ্ণ পোষ্টৰ কাৰণে এই এডভাৰটাইজমেন্টটো কৰা হৈছে ইয়াতে উল্লেখ কৰা হৈছে ground duty technical and ground duty non technical লগতে flying officer পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট কৰা হৈছে এই ভিডিওটোৰ জৰিয়তে আমি সম্পূৰ্ণ বিতং তথ্য লাভ কৰিবলৈ সক্ষম হ'ম এই এডভাৰটাইজমেন্টৰ সম্বন্ধে কেনেকৈ আবেদন কৰিব লাগিব কি বস্তুৰ প্ৰয়োজন হ'ব কেনেকৈ এক্সাম খিনি দিব লাগিব কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন ল'ব লাগিব এই গোটেইখিনি কিমান টকা ফি হ'ব কি ক্ৰাইটেৰিয়া হ'ব গোটেইখিনি কথা এই ভিডিওটোত আমি আলোচনা কৰিম গতিকে ভিডিওটো শেষলৈকে চাব তেতিয়া হলে আহক আমি আৰম্ভ কৰো প্ৰথমতে ইয়াত চাওক লিখা আছে invites men and women from Indian citizen as per Citizenship Act 1955 to be a part of the Indian Air Force as commissioned officers in flying and ground duty technical and non-technical branches. Registration for online applications will open on 1st December 2021 and close on 30 December 2021. তো বন্ধু বান্ধৱীসকল এই পোষ্টৰ কাৰণে ওপেনিং যেটো অনলাইন এপ্লিকেশন প্ৰসেস হেতু আৰম্ভ হ'ব 1st ডিসেম্বৰৰ পৰা আৰু 30 ডিসেম্বৰ লৈকে এই প্ৰসেসটো চলি থাকিব আপোনালোকে এই ওয়েবসাইটটোত গৈ পেলাই আপোনালোকে এই দুটা ওয়েবসাইটত যিকোনো এটাত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব আৰু যেটো টেষ্ট হ'ব ইয়াত চাওক এয়াৰ ফোৰ্স কমন এডমিশন টেষ্ট AFCAT এয়াৰ ফোৰ্স কমন এডমিশন টেষ্ট 01 2022 NCC special entry for courses commencing in January 2023 ইয়াতে আপোনালোকে যদি পঢ়ে অলপ online applications are invited for the courses commencing in January 2023 for grant of short service commission SSC in flying branch and permanent commission PC and short service commission SSC in ground duty technical and non-technical branches ইয়াতে এই দুটা তাৰ মানে এই দুটা SSC PC আৰু SSC যেটো short service লগতে ground duty technical and non-technical branchৰ হয় এই দুটা কোৰ্সৰ কাৰণে এপ্লিকেশন বিচৰা হৈছে 2023 যেটো সেশন এই সেশনটোৰ কাৰণে লগতে ইয়াত কোৱা হৈছে অনলাইন এপ্লিকেশনস are also invited for a grant of PC/SSC for NCC special entry scheme আৰু NCC special entry scheme অথবা PC বা SSC ৰ কাৰণেও কিন্তু এপ্লিকেশন বিচৰা হৈছে ইয়াতে ব্ৰাঞ্চ কোৰ্স নাম্বাৰ and vacancy আপোনালোকে যদি দেখে তেতিয়া হলে ইয়াত চাব এন্ট্ৰি ইয়াত Air Force Common Admission Test Entry তাৰ পিছত আৰু এটা এন্ট্ৰি আছে ইয়াত NCC Special Entry তাৰ পিছত ব্ৰাঞ্চ এটো হল ফ্লাইং ব্ৰাঞ্চ এটা আৰু গ্ৰাউন্ড ব্ৰাঞ্চ গ্ৰাউন্ড ডিউটি টেকনিক্যাল লগতে গ্ৰাউন্ড ডিউটি নন টেকনিক্যাল আৰু NCC ৰ কাৰণে ফ্লাইং ব্ৰাঞ্চ আৰু কোৰ্স নাম্বাৰ বিলাক এনে ধৰণৰ দিয়া হৈছে লগতে ভ্যাকেন্সি SSC ৰ কাৰণে টোটাল 77 সিট আছে লগতে ইয়াত এই গ্ৰাউন্ড ডিউটি টেকনিক্যালৰ কাৰণে ইয়াত আছে PC ৰ কাৰণে 19 SSC ৰ কাৰণে 76 AEL ৰ কাৰণে AEM ৰ কাৰণে হৈছে PC 07 SSC 27 লগতে গ্ৰাউন্ড ডিউটি নন টেকনিক্যালৰ কাৰণে ইয়াতে এডমিশন PC 10 SSC 41 ACCTS PC 4 SSC 17 LGS PC ৰ কাৰণে 8 আৰু SSC ৰ কাৰণে 31 ইয়াতে এটা ডিসক্লেইমাৰত উল্লেখ কৰা হৈছে যে এই যেটো ফিগাৰ এই ফিগাৰটো কম বেছি হ'ব পাৰে সময়ৰ গতিত
ইয়াতে টাইপস অফ কমিশনত উল্লেখ কৰা হৈছে এ পিসি ফৰ মেন ক্যান্ডিডেটস জয়নিং এজ পিসি অফিচাৰ্স would continue to serve till the age of superannuation as per their branch and rank ইয়াত কোৱা হৈছে যিসকলে পিসি অফিচাৰ হিচাপে জয়েন কৰিব তেওঁলোকে ৰেংক তেওঁলোকৰ ব্ৰাঞ্চ আৰু ৰেংক হিচাপত তেওঁলোকৰ ৰিটায়াৰমেন্টৰ যেটো পেনশনৰ এজ লৈকে তেওঁলোকে কাম কৰিব পাৰিব আৰু বি নম্বৰটো ইয়াত উল্লেখ কৰা হৈছে এসএসসি ফৰ মেন এণ্ড উইমেন ইয়াত লিখা আছে the engagement period for flying branch SSC officers is 14 years from the date of commission কমিশনিংৰ ডেটৰ পৰা তেওঁলোকে 14 বছৰ বয়সলৈকে এই এসএসসি ব্ৰাঞ্চৰ ফ্লাইং অফিচাৰ সমূহে কাম কৰিব পাৰিব লগতে 2 নম্বৰত উল্লেখ কৰা হৈছে the initial tenure for SSC officers in ground duty technical and non technical branches would be for a period of 10 years আৰু এই ground duty থকা SSC officers সমূহ technically হওক বা non technically হওক তেওঁলোকে 10 years লৈকে কাম কৰিব পাৰিব and extension of 4 years may be granted subject to service requirements availability of vacancies willingness suitability and merit আৰু এইকেটা কন্ডিশনৰ ওপৰত তেওঁলোকৰ 4 বছৰ আৰু সার্ভিস কাল এক্সটেন্ড হ'ব পাৰে ইয়াত উল্লেখ কৰা হৈছে 3 নম্বৰত কোৱা আছে গ্ৰান্ট অফ permanent commission PC to SSCO would be considered in extended tenure of service only as per prevailing policies upon the subject at the time and subject to service requirements availability of vacancies willingness suitability and merit ইয়াত কোৱা হৈছে যে পিসিৰ পৰা SSCO লৈ মানে যাবলৈ এইকেটা কন্ডিশন ডিপেন্ড কৰিব ইয়াত ৰিকুৱাৰমেন্টস এভেইলেবিলিটি অফ ভ্যাকেন্সিজ উইলিংনেস সুইটেবিলিটি এণ্ড মেৰিট তাৰ পিছত এজ যেটো ইয়াত লিমিট কৰা হৈছে এটো যে ফ্লাইং ব্ৰাঞ্চৰ কাৰণে 20 to 24 ইয়াৰ্স as on 1st January 2023 1st January হিচাপ মতে 20 ৰ পৰা 24 বছৰ হ'ব লাগিব ফ্লাইং ব্ৰাঞ্চৰ কাৰণে that is born between 2 January 1999 to 1 January 2003 both dates inclusive upper age limit for candidates holding valid and current commercial pilot license issued by DGCA India is relaxable up to 26 years আৰু এই যেটো যিসকলৰ কারেন্ট কমার্শিয়াল পাইলট লাইসেন্স আছে তেওঁলোকে কিন্তু তেওঁলোকক মানে 26 ইয়ার্স লৈকে রিল্যাক্সেশন কৰা হ'ব আপাৰ এজ লিমিটটো তাৰ পিছত গ্ৰাউণ্ড ডিউটি টেকনিক্যাল এণ্ড নন টেকনিক্যাল ব্ৰাঞ্চৰ কাৰণে 20 ৰ পৰা 26 ইয়ার্স হ'ব লাগিব এজ এইটো 1st January 2023 that is একে কথা কৈছে ইয়াত 2 January 1997 নহয় বেলেগ to 1st January 2003 both dates inclusive তাৰ পিছত নোটিফিকেশন ডিটেইল নোটিফিকেশন is available on এইটো ওয়েবসাইটত ডিটেইল নোটিফিকেশন খিনি পোৱা যাব তাৰ পিছত ফিজিক্যাল মেডিকেল স্ট্যান্ডার্ডস এডুকেশনাল কোয়ালিফিকেশনস এন্ড সিলেকশন প্রসিডিউর এইটো ফিজিক্যাল মেডিকেল স্ট্যান্ডার্ডস তাৰ পিছত কোয়ালিফিকেশনৰ ক্ষেত্ৰত কোৱা হৈছে যে এইবিলাকৰ ডিটেইল এইটো ওয়েবসাইটত পোৱা যাব পিছত তাৰ পিছত ট্ৰেইনিং টু হ'ব training will commence in first week of January 2023 for all courses at Air Force Academy Dundigal Hyderabad এই হায়দৰাবাদত এইটো একাডেমিক এয়াৰ ফোর্স একাডেমিত আৰম্ভ হ'ব এইটো কিন্তু জানুৱাৰীৰ 2023 ৰ পৰা আৰম্ভ হ'ব তাৰ পিছত the duration of training for flying and ground duty technical branches is 74 weeks and that of ground duty non technical branches is 52 weeks at Air Force training establishments ইয়াতে কোৱা হৈছে যে তেওঁলোকৰ যেটো ট্ৰেইনিংৰ যেটো ডিউৰেশন সময় সীমা হেতু হল টেকনিক্যাল ব্ৰাঞ্চৰ কাৰণে গ্ৰাউণ্ড ডিউটি টেকনিক্যাল ব্ৰাঞ্চৰ কাৰণে 74 উইকস আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিক্যাল ব্ৰাঞ্চৰ কাৰণে
52 weeks training hobo. PAN card and account in SBI nationalized bank is mandatory at the time of joining Air Force Academy. Aadhaar card is mandatory for registration. Ekita document compulsory hobo registration homoyot. Tar pisot IAF officers offers you তাৰ মানে এই স্যালাৰিটো হ'ব ৰেংক ইয়াত ফ্লাইং অফিচাৰৰ কাৰণে পে এজ পাৰ ডিফেন্স মেট্ৰিক ইয়াত 56100 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 1,77,500 ম্যাক্সিমাম এইটো লৈ থাকিব আৰু লেভেল 10 আপ টু হ'ব আৰু MSP ইয়াতে দিয়া হ'ব 15,500 rupees আৰু পিচিৰ কাৰণে কোৱা হৈছে যে তেওঁলোকে এজ পাৰ 7th CPC যেটো স্যালাৰি নিৰ্দেশনা সেই মতে তেওঁলোকে স্যালাৰি পাব নট ইয়াত দিয়া হৈছে ফ্লাইং cadets shall receive a fixed stipend of rupees 56,100 per month during 1 year of training তেওঁলোকৰ যেটো এক বছৰীয়া ট্ৰেইনিং হ'ব এই ট্ৰেইনিংৰ কালত তেওঁলোকে 56,100 per month তেওঁলোকে স্যালাৰি পাব লগতে 9 নম্বৰত কোৱা হৈছে আদাৰ এলাউন্সেছৰ কথা in addition to pay allowances are applicable based upon the nature of duty place of posting and it includes a flying technical field area special compensatory hill area special force CSN island special duty test pilot and flight test engineer area and remote locality allowance logote privilege other privilege homo thakibo air force offers are entitled to furnished accommodation comprehensive medical cover for self and dependents canteens officers mess logote loan at considered rates LTC etc leave 60 days annual and 20 days casual subject to service exigencies লগতে ইয়াৰ স্যালাৰি উপৰিও আৰু এটা ইন্স্যুৰেন্স ফেসিলিটি তেওঁলোকে পাব ইয়াত rupees 1 crore insurance cover on contribution is applicable to serving officers এই অফিসাৰ সমূহৰ কাৰণে 1 crore insurance cover কৰিব এটা and additional course cover of rupees 12 lakhs on contribution is applicable to flying branch officers আৰু ইয়াৰ উপৰিও কিন্তু 12 লাখ টকাৰ এটা তাৰ মানে কন্ট্ৰিবিউশন এটা থাকিব লগতে কোৱা হৈছে 12 নম্বৰত স্পোর্টস এন্ড এডভেঞ্চাৰ Indian Air Force provides state of air facilities to play various sports and adventure activities skydiving micro light flying mountaineering water rafting etc এইবিলাক উপভোগ কৰিব পাৰিব এইবিলাকত অংশগ্ৰহণ কৰিব পাৰিব important instructions ইয়াত কিছুমান গুৰুত্বপূৰ্ণ ইনস্ট্ৰাকশন দিয়া হৈছে eligible candidates are to register online through separate lab tabs available for AFCTA entry NCC special entry and meteorology entry candidates eligible for one more entries are to register separately in each entry তেওঁলোকক কোৱা হৈছে যে তেওঁলোকে বেলেগ বেলেগ ব্ৰাঞ্চৰ কাৰণে বেলেগ বেলেগকে সেপাৰেটলি তেওঁলোকে এপ্লাই কৰিব লাগিব তাৰ পিছত ইয়াত কিছুমানে আজিকালি টেটুজ ব্যৱহাৰ কৰা দেখা যায় এই টেটুজৰ কাৰণে ইয়াত এটা ইনস্ট্ৰাকশন এটা মানে গাইডলাইন দিয়া হৈছে যিকোনো প্ৰকাৰৰ টেটু কিন্তু ইয়াত মানে পারমিট কৰা নহব ইয়াত কৈ দিয়া হৈছে লগতে নাৰ্কোটিক্সও ব্যান কৰা হৈছে ইয়াত কোৱা হৈছে লগতে কন্ডাক্ট অফ অনলাইন টেস্টিং ফৰ Air Force common admission test examination and fee structure ইয়াতে কি ধৰণৰ ফি দিব লগা হ'ব ক্যান্ডিডেট সকলে ইয়াত ধুনিয়াকে উল্লেখ কৰি দিয়া আছে অনলাইন টেস্টিং will be conducted for Air Force common admission test entry at various centers candidates registering for AFCTA entry will have to pay an amount of rupees 250 non-refundable as examination fee এই Air Force common admission test
টেষ্ট দিবলৈ হলে 250 रुपीसৰ এটা एग्जाम ফি দিব লাগিব যেটো ৰিফান্ডেবল নহয় যদিও ইয়াত উল্লেখ কৰা হৈছে যে এনসিসি স্পেশাল এন্ট্ৰি কাৰণে কোনো ধৰণৰ ফিৰ প্ৰয়োজন নহব লগতে কি ধৰণৰ एग्जाम হ'ব এক্সামিনেশন সেন্টাৰ ক'ত হ'ব এইবিলাক কথা সেই নোটিফিকেশনত উল্লেখ কৰা হৈছে তাৰ পিছত মেৰিটেল ষ্টেটাস ইয়াৰ এটা ৰুল উল্লেখ কৰি দিয়া হৈছে candidates below 25 years of age must be unmarried at the time of commencement of the course যেতিয়া এই কোর্সটো আৰম্ভ হ'ব 25 বছৰৰ তলৰ কোনো ক্যান্ডিডেটে কিন্তু বিয়া পাতিব নোৱাৰিব মানে অবিবাহিত হ'ব লাগিব ইয়াত 25 বছৰৰ ওপৰ তলৰ ক্যান্ডিডেট সমূহ তাৰ মানে অবিবাহিত হ'ব লাগিব লগতে ইয়াত কোৱা হৈছে উইডোজ অথবা উইডোৱাৰ্স বা ডিভোৰ্সি এইবিলাক এই পদটোৰ কাৰণে যোগ্য নহব লগতে 18 নম্বৰত কোৱা হৈছে candidates are required to maintain their unique registered email id and phone number active throughout the selection process আৰু selection processৰ সময়ত registered email id আৰু লগতে mobile phone number যেটো হেতু কিন্তু active ৰাখিব লাগিব যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ ইমেইল বা মেছেজ আহিব পাৰে তাৰ পিছত 19th please note that information filled up by the candidates in online application form will be considered final and no amendments will be allowed subsequently candidates should exercise due care while entering their date of birth ইয়াতে কোৱা হৈছে যে এবাৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত খুব যত্ন সহকাৰে আপোনালোকে ফৰ্ম ফিল আপ কৰিব পিছলৈ কিন্তু এইটো আৰু কোনো ধৰণৰ সংশোধন নহব ইয়াৰ উপৰিও ট্ৰেভেল এলাউন্সৰ কথা উল্লেখ কৰা হৈছে লগতে ফিজিক্যাল কন্ডিশনিংৰ কথা কোৱা হৈছে you are advised to be physically fit when you report for SSB in order to be able to undergo the test at AFSB physically fitness to বজাই ৰখাৰ কথাটো ইয়াত উল্লেখ কৰা হৈছে 10 minutes ত 1 kilometer 1 mile দৌৰিব পাৰিব লাগিব অৰ্থাৎ 1.6 kilometer and do 10 push ups and 3 chin ups আৰু যোগাযোগৰ কাৰণে ইয়াত কেইটামান নম্বৰ দিয়া হৈছে ইয়াতে কোৱা হৈছে for queries related to conduct of online examination registration process and admit cards contact এটো নাম্বার আৰু এই দুটা নম্বৰ আৰু এইটোত ইমেইল কৰিব পাৰিব আপোনালোকে লগতে for queries regarding eligibility allotment of AFSB centers date of AFSB interview merit list and joining instructions contact eto and eto or toll free number eto এই দুটা আপোনালোকে কন্টাক্ট কৰি হেল্প লব পাৰিব তো বন্ধু বান্ধৱী সকল আশা কৰো আপোনালোকে এই পোষ্টটোতে এপ্লাই কৰি সিলেকশন হ'ব ধন্যবাদ